আৰু বিটিআৰত ইখনৰ পাছত সিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোকৰাঝাৰৰ দতমা ৰামফলবিলত প্ৰচাৰ সভা মুখ্যমন্ত্ৰী। শান্তি প্ৰতিষ্ঠাৰ পিছতে বিজেপিয়ে বিটিআৰত উন্নয়ন কৰিব। বিটিআৰত আমাৰ কোনো শত্ৰু নাই, মৰমেৰে নিৰ্বাচন খেলিম আৰু 21 আগষ্টৰ পাছত প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা। এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যোৱা 4 দিন মই বিটিআৰত ওদালগুৰি, তামুলপুৰ, বাক্সা আৰু চিৰাঙত সভা কৰিছিলোঁ। যোৱাকালি মই মিটিঙত অহা নাছিলোঁ। আজি দতমা আৰু ফকিৰা গ্ৰামত মিটিং কৰিম আৰু মই দেখা পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি এইবাৰ ৰাইজৰ এক বিপুল উৎসাহৰ পৰিৱেশৰ সৃষ্টি হৈছে। মই বিশ্বাস কৰোঁ যে এইবাৰ বিটিআৰৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি এটা শক্তিশালী দল হিচাপে প্ৰতিষ্ঠা হ'বলৈ সক্ষম হ'ব। ইলেকশ্যন ঘোষণা হোৱাৰ পিছত দতমাত আকৌ আহিম আৰু ৰাইজৰ লগত আকৌ লগালগি হ'ম। আজি ইমান ৰাইজৰ উপস্থিতি সি সঁচাকৈয়ে আমাক আনন্দিত কৰিছে। দতমাবাসী ৰাইজক মই মোৰ কৃতজ্ঞতা জনাইছোঁ। মই ওদালগুৰিত 3টা, তামুলপুৰত 3টা, 6টা, বাক্সাত 2টা, 8টা, চিৰাঙত 3টা, 11টা, আজি 12 নম্বৰ। সেইকেইটা সমষ্টিটো গোটেইকেইটা জিকিল। 12 মানে চক ইলেকশ্যনতো প্ৰতিদিনে পৰিৱেশ সলনি হয়। আজি যদি ইলেকশ্যন হয় 12টাই জিকিল, কিন্তু অহাকালি কি হ'বতো ময়ো ক'ব নোৱাৰোঁ। গতিকে না, পূজাৰ আগতে ইলেকশ্যন হ'ব, পূজাৰ আগতে ৰিকাউণ্টিং যদি ক'ৰবাত কৰিব লাগে ৰিপুলিং হ'ব আৰু পূজাৰ আগতে ইলেকশ্যনৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব, অৰ্থাৎ 28 তাৰিখ। আৰু বিটিআৰত ইখনৰ পাছত সিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোকৰাঝাৰৰ দতমা ৰামফলবিলত প্ৰচাৰ সভা মুখ্যমন্ত্ৰী। শান্তি প্ৰতিষ্ঠাৰ পিছতে বিজেপিয়ে বিটিআৰত উন্নয়ন কৰিব। বিটিআৰত আমাৰ কোনো শত্ৰু নাই, মৰমেৰে নিৰ্বাচন খেলিম আৰু 21 আগষ্টৰ পাছত প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা। এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যোৱা 4 দিন মই বিটিআৰত ওদালগুৰি, তামুলপুৰ, বাক্সা আৰু চিৰাঙত সভা কৰিছিলোঁ। যোৱাকালি মই মিটিঙত অহা নাছিলোঁ। আজি দতমা আৰু ফকিৰা গ্ৰামত মিটিং কৰিম আৰু মই দেখা পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি এইবাৰ ৰাইজৰ এক বিপুল উৎসাহৰ পৰিৱেশৰ সৃষ্টি হৈছে। মই বিশ্বাস কৰোঁ যে এইবাৰ বিটিআৰৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি এটা শক্তিশালী দল হিচাপে প্ৰতিষ্ঠা হ'বলৈ সক্ষম হ'ব। ইলেকশ্যন ঘোষণা হোৱাৰ পিছত দতমাত আকৌ আহিম আৰু ৰাইজৰ লগত আকৌ লগালগি হ'ম। আজি ইমান ৰাইজৰ উপস্থিতি সি সঁচাকৈয়ে আমাক আনন্দিত কৰিছে। দতমাবাসী ৰাইজক মই মোৰ কৃতজ্ঞতা জনাইছোঁ। মই ওদালগুৰিত 3টা, তামুলপুৰত 3টা, 6টা, বাক্সাত 2টা, 8টা, চিৰাঙত 3টা, 11টা, আজি 12 নম্বৰ। সেইকেইটা সমষ্টিটো গোটেইকেইটা জিকিল। 12 মানে চক ইলেকশ্যনতো প্ৰতিদিনে পৰিৱেশ সলনি হয়। আজি যদি ইলেকশ্যন হয় 12টাই জিকিল, কিন্তু অহাকালি কি হ'বতো ময়ো ক'ব নোৱাৰোঁ। গতিকে না, পূজাৰ আগতে ইলেকশ্যন হ'ব, পূজাৰ আগতে ৰিকাউণ্টিং যদি ক'ৰবাত কৰিব লাগে ৰিপুলিং হ'ব আৰু পূজাৰ আগতে ইলেকশ্যনৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব, অৰ্থাৎ 28 তাৰিখ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।